So hello student, I will discuss on a new session class 10 SSLC examination 2026 most important notice today declared by Assam State School Education Board. আজি আমি এইটো সেশনত তোমালোকৰ যেটো ফৰ্ম ফিলআপৰ নোটিস আছিল হেইটো নোটিস নিউলি আকৌ এটা নোটিস দিয়া হৈছে হেইটোৰ দৰে হেইখিনি নোটিসৰ বিষয়ে বিস্তাৰিতভাৱে আলোচনা কৰিম তোমালোকে এইখিনি পঢ়ি লবা মই ইয়াত কি আছে হেইখিনি কম আৰু তোমালোকৰ দুৰ্গা পূজাৰ আগত ডকুমেন্ট খিনি সাবমিট কৰিব লাগিব না নাই আৰু কি তোমালোকৰ ইয়াত নিউলি ডকুমেন্ট দিব লাগিব হেইখিনি কথা বিস্তাৰিতভাৱে আলোচনা কৰিম তো জাস্ট তোমালোকে এইখিনি পঢ়ি লবা মই কৈ দিছো তোমালোকৰ ইয়াত যেটো ফৰ্ম ফিলআপৰ লাষ্ট ডেট আছিল হেইটো ডেট তোমালোকৰ পিছুৱাই দিয়া হৈছে এতিয়া তোমালোকৰ ফৰ্ম ফিলআপৰ লাষ্ট ডেট হল 21 অক্টোবৰ 21 অক্টোবৰ আৰু তোমালোকৰ স্কুলৰ পৰা এইটো পেমেন্ট কৰাৰ লাষ্ট ডেট হল 24 অক্টোবৰ আৰু ইয়াত তোমালোকৰ কৈছে যে নিজা নাম থকা এখন বেংক একাউন্টৰ ফটো ষ্টেট কৰি স্কুলত জমা দিব লাগিব আৰু যদি কোনোবাই এইটো জমা নিদিয়া তেনেহলে তোমালোকৰ যেটো 300 টকা মন্থত ঢুকিব হেখিনি টকা তোমালোকে নপোৱা জাস্ট এইখিনি কথা ইয়াত কৈছে আৰু তোমালোকৰ দুৰ্গা পূজাৰ বন্ধৰ পিছতো এইটো জমা দিলে হ'ব আৰু মই আশা কৰো তোমালোকে আগতে এইখিনি জমা দিছা আৰু যদি কোনোবাই জমা দিয়া নাই এতিয়ালৈকে তেনেহলে দুৰ্গা পূজাৰ পিছতেই তোমালোকে জমা দি দিবা 15 অক্টোবৰত আগতেই জমা দি দিবা 15 অক্টোবৰৰ আগতে জমা দি দিবা আৰু স্কুলৰ পৰা এইটো পেমেন্ট কৰিব 24 অক্টোবৰত লাষ্ট ডেট তাৰ আগতে কৰিব পাৰে কিন্তু লাষ্ট ডেট দিছে 24 অক্টোবৰ তো আশা করি ভিডিওটো তোমালোকে বুজি পাইছা থ্যাংক ইউ কিপ ওয়াচিং মাই ভিডিও